আজি মই বনাম চাউলৰ ক্ৰিমি ক্ষীৰ। প্ৰথমতে মই কেৰাহী এখন উঠাই দিছোঁ। ইয়াত অলপ পানী দি ল'ম। এতিয়া মই 1 লিটাৰ গাখীৰ ইয়াতে দি দিম। ল' টু মিডিয়াম ফ্লেমত মই এইখিনি ভালকৈ উতলাই ল'ম। গাখীৰখিনি উতলিব লৈছে। বাতিত মই কেশৰ অলপ লৈছোঁ। ইয়াতে মই গৰম গাখীৰ অলপ দি এইখিনি মই থৈ দিম। মই 50 গ্ৰাম চাউল লৈছোঁ। এঘণ্টা আগতে তিয়াই ভালকৈ কোমলাই লৈছোঁ। এইখিনি এতিয়া পানী নাই, এইখিনি মই ইয়াতে দি দিম। এইখিনি মই লাৰি থাকিম। ক্ষীৰ বনাওঁতে সদায় চাউল যেতিয়া দিব তেতিয়া ক্ষীৰটো এনেকৈ লৰাই থাকিব লাগে হোৱালৈ। যিমানে লাৰি থাকিব সিমানে ক্ষীৰটো একেবাৰে ক্ৰীমৰ দৰে হৈ যাব, ক্ৰিমি। এতিয়া ইয়াৰে ছাইডত যিটো মলয় লাগি থাকে এইখিনি গুচাই ভালকৈ লাৰি থাকিব লাগিব। ইয়াতে দি দিম মই আধা চামুচ ইলাচি গুড়ি। এতিয়া মই ইয়াতে দি দিম কেশৰ দিয়া গাখীৰখিনি। তেজপাত এখিলা ধুই থৈ দিয়া দি দিম। মই চাউল দিয়াৰ পৰা ক্ষীৰটো এতিয়ালৈ লাৰিয়ে আছোঁ। অকণমান হেতাখনেৰে এনেকুৱাকৈ লাৰি থাকিব। ইয়াতে মই এচামুচ ফ্ৰেছ মলয় দিছোঁ, ফ্ৰিজত এদিনৰ থৈ দিয়া। এতিয়া মই সেইখিনি 80% হৈছে। এতিয়া ইয়াতে দি দিম মই ডাঙৰ চামুচ এখনেৰে এচামুচ চেনিটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব। আপোনালোকে কিছুমানে কম খায়, বেছি খায়। এতিয়া মই ইয়াতে দি দিম ড্ৰাই ফ্ৰুটছ। আপোনালোকে ড্ৰাই ফ্ৰুট যিটো ভাল পায় সেইটোৱে দি দিব। এইখিনি মই এতিয়া নমাই দিবৰ হৈ গ'ল। ঠাণ্ডা হ'লে আৰু ডাঠ হৈ যাব। মই নমাই আপোনালোকক দেখাই আছোঁ। মোৰ ক্ৰিমি ক্ষীৰ ৰেডি হৈ গ'ল। মোৰ ক্ৰিমি ক্ষীৰ ৰেডি হৈ গ'ল। মই নমাই দিলোঁ। এইখিনি মোৰ বনাওঁতে সময় লৈছে 25 মিনিট। আপোনালোকে এনেদৰে বনাবচোন, খুবেই ভাল পাব। ভাল পালে মোৰ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।